ফ্লপ শ্বট পৰিণত হ'ল কংগ্ৰেছ। নিৰ্বাচনী বৈতৰণিত খলিল সমাধি কংগ্ৰেছৰ। কিয় এই পৰাজয়ৰ গ্লানি? যুৱ প্ৰজন্মক নেতৃত্ব নিদিয়াৰ বাবেই নেকি কংগ্ৰেছৰ এই শোচনীয় পৰাজয়? তেজস্বী যাদৱে ক'ত ভুল কৰিলে? কংগ্ৰেছ নামটোতেই যেন সন্নিহিত হৈ আছে ভাৰতৰ শতিকা প্ৰাচীন ৰাজনীতিৰ আভাস। ভাৰতৰ সুদীৰ্ঘ ৭০টা বছৰ নেতৃত্ব দিছে এই কংগ্ৰেছ দলে, কিন্তু শেহতীয়াকৈ কংগ্ৰেছ দলৰ অৱস্থা যেন পুতৌ লগা আৰু হতাশাজনক। বহু জল্পনা কল্পনাৰ ওৰ পেলাই বিহাৰত ২৪৩খন আসনৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ল। উল্লেখ্য, বিহাৰত কংগ্ৰেছ দলে ৭০খন আসনত প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। শোচনীয় পৰাজয়েৰে মাত্ৰ ১৯খন আসন লাভ কৰিয়েই সন্তুষ্ট থাকিব লগা হ'ল কংগ্ৰেছ। লগতে দেশৰ কেইবাখনো ৰাজ্যৰ উপ নিৰ্বাচনৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হ'ল। বিহাৰ বিধানসভা নিৰ্বাচনৰ সমান্তৰালকৈ উত্তৰ প্ৰদেশ, কৰ্ণাটক, গুজৰাট, নাগালেণ্ড, মণিপুৰ, হাৰিয়ানা, তেলেংগানা, ঝাৰখণ্ড, ছত্তীশগড় আৰু উৰিষ্যাৰ কেইবাখনো আসনৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হৈছিল। ভোটগণনাৰ অন্তত আৰু নিৰ্বাচনী আয়োগৰ শেহতীয়া তথ্য মতে মুঠ ১১খন ৰাজ্যৰ ৫৯খন আসনৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হৈছিল। ইয়াৰে ৪০খনতকৈ অধিক আসন লাভ কৰিছে বিজেপিয়ে। বিহাৰ নিৰ্বাচনত সকলোকে আচম্বিত কৰি বাওঁ শিবিৰে উল্লেখনীয় অগ্ৰগতি লাভ কৰা পৰিলক্ষিত হৈছে। বাওঁ শিবিৰে ৰাজ্যখনত মুঠ ২৯খন আসনত প্ৰতিদ্বন্দ্বিতা কৰে। ইয়াৰে ১৬খন আসন বাওঁ শিবিৰৰ দলত। ইয়াৰে মাজত মধ্যপ্ৰদেশৰ সিন্ধিয়াৰ বাবে এই উপ নিৰ্বাচন আছিল এক প্ৰকাৰ জটিল পৰীক্ষা। কংগ্ৰেছ এৰি বিজেপিত যোগ দিয়া জ্যোতিৰাদিত্য সিন্ধিয়াই গৃহৰাজ্য মধ্যপ্ৰদেশত শক্তি প্ৰদৰ্শন কৰি ৰাজ্যখনত উপ নিৰ্বাচন হোৱা ২৮টা সমষ্টিৰ ১৯টাতে বিজয়ী বিজেপি। বিজেপিৰ সাফল্যৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিলে মাত্ৰ ৩খন আসন। এনেদৰেই দেশজুৰি এতিয়া কংগ্ৰেছৰ ছন্দপতন। বিহাৰৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছত দেশৰ ৰাজনৈতিক মহলত এতিয়া এটাই চৰ্চা, কংগ্ৰেছৰ সৈতে মিত্ৰতা তেজস্বীৰ ভুল আছিল নেকি? বিহাৰৰ নিৰ্বাচনী ছবিয়ে কংগ্ৰেছৰ সোপাঢিলা ৰাজনীতিৰ কথাকেই যেন প্ৰমাণ কৰিলে। বিহাৰৰ নিৰ্বাচনত তেজস্বী যাদৱে নেতৃত্ব দিয়া ৰাষ্ট্ৰীয় জনতা দলে ৭৪খন আসন লাভ কৰি দেশৰ ৰাজনীতিত খলকনিৰ সৃষ্টি কৰে। তাৰ বিপৰীতে কংগ্ৰেছে ৭০খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰি মাত্ৰ ১৯খন আসন লাভ কৰে। কংগ্ৰেছ দলত যেন এতিয়া যুৱ নেতৃত্বৰ অভাৱ। একাংশ ৰাজনৈতিক বিশ্লেষকৰ মতে শত্ৰুৰোধৰ ব্যক্তিক প্ৰাধান্য দিয়া, নতুন প্ৰজন্মক নেতৃত্ব নিদিয়া, পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ কাৰণেই হৈছে কংগ্ৰেছৰ পতনৰ মূল। উল্লেখ্য, বিহাৰৰ নিৰ্বাচনত ছোনিয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ নিষ্প্ৰভ ভূমিকা। বিহাৰৰ কোনো এখন নিৰ্বাচনী সভাত দেখা নগ'ল ছোনিয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধীক। অসমৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান মাহ বাকী। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা। দেশজুৰি হোৱা কংগ্ৰেছৰ ব্যাপক খহনীয়াই এতিয়া ৰাজ্যিক কংগ্ৰেছলৈ কঢ়িয়াই আনিছে গভীৰ প্ৰত্যাহ্বান। নিউজ ডেস্ক ৰিপৰ্ট, ৰফতাৰ 7 নিউজ।